আৰু বন্ধু বান্ধৱীসকল পুনৰ উভতি আহিছোঁ NBA টুটেক চেনেললৈ। আজি এক বিশেষ এনালাইচিছ তথা বিশ্লেষণ। প্ৰথমতে কংগ্ৰেচুলেশ্যন যাৰ যাৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিলে 5550 আৰু এই ভিডিঅ'টি বিশেষকৈ আজি তেওঁলোকৰ কাৰণে যাৰ নাম অহা নাই, কিছু পইণ্ট বা কিছু মাৰ্কছৰ কাৰণে থাকি গ'ল। চ' হতাশ হ'ব নালাগে, মই স্ক্ৰীণত শ্ব' কৰিব বিচাৰিছোঁ বিশেষ কিছুমান পইণ্টছ তথা কাৰণ, যি পইণ্টছ বা যি কজৰ কাৰণে কিছু সংখ্যক বা কিছু পইণ্ট মাৰ্কৰ কাৰণে যাৰ যাৰ নাম অহা নাই তেওঁলোকৰ অহাৰ সম্ভাৱনা অতি প্ৰবল। তাৰ কিছুমান কজ বা কিছুমান কাৰণ মই আজি দাঙি ধৰিব বিচাৰিম। চ' বন্ধু বান্ধৱীসকল 5550ৰ ইতিমধ্যে দুটা মেৰিট লিষ্ট ওলাই গ'ল আৰু স্ক্ৰীণত মই দেখাইছোঁ আপোনালোকক PDB আৰু PDB প্লাছ NIS পেণ্ডিং। টোটেল কেণ্ডিডেটছ কিমান আছে? টোটেল কেণ্ডিডেটছ ইয়াত হ'ব 396। তেওঁলোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু তাতে NISও সোমাই আছে। নাম্বাৰ 1 পইণ্ট বা নাম্বাৰ 1 কাৰণ, ইয়াৰ পৰা যদি গোটেইখিনি কেণ্ডিডেটছে যদি তেওঁলোকৰ PDB বা NISৰ কেণ্ডিডেটসকলে যদি তেওঁলোকৰ ডকুমেণ্টখিনি ছাবমিট কৰিব নোৱাৰে তেওঁলোকৰ নাম নিশ্চয় বাদ পৰিব বুলি স্পষ্টকৈ উল্লেখ কৰা আছে। প্ৰথম। দ্বিতীয় কথা হৈছে আমি গম পাওঁ GTPGৰ ৰিজাল্ট হ'ল, কিন্তু এতিয়াও ডেছপাইট ন'টিছ DW ফালৰ পৰা ন'টিছ দিয়া হৈছিলে কেণ্ডিডেটছৰ উইথড্ৰ কৰিবৰ কাৰণে, যিসকল GTPGৰ যিসকল কেণ্ডিডেটে পালে, কিন্তু ইয়াতো তেওঁলোকৰ নাম আহিছিলে আগৰ প্ৰভিজনেল মেৰিট লিষ্টত। তেওঁলোকৰ বহু সংখ্যক কেণ্ডিডেটে আমি গম পোৱা মতে উইথড্ৰ কৰা নাই, কিছুমানে কৰিছে কিছুমানে কৰা নাই। চ' এই নেক্সট প্ৰভিজনেল মেৰিট লিষ্ট বা ফাইনেল মেৰিট লিষ্টেই হওক, যেতিয়া ওলাব তেওঁলোকৰ নাম বাদ পৰিব চৰকাৰৰ ফালৰ পৰা বা DWয়ে নিজে এই নামসমূহ কৰ্তন কৰিব। দ্বিতীয় কাৰণ। আৰু তৃতীয় কাৰণ হৈছে আৰু বিভিন্ন ধৰণৰ ফেক্টৰ্ছ মাজত থাকিব পাৰে, ADRE ৰিজাল্ট হওক বা অন্য বিভিন্ন ধৰণৰ, ঠিক আছে। চ' সেইবিলাক কাৰণতো মাৰ্ক কিছু কমি আহিব। কিছুমানে অৱশ্যে কৈ আছে যে থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট আহিব পাৰে, ন' ডাউট, কিন্তু মই ভাবোঁ এইটো ফাইনেল মেৰিট লিষ্টেই আহিব এতিয়া। আৰু যদিও থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট আহে তেতিয়াতো আৰু কাট অফ কমাৰ চান্সেছ আছে। কিন্তু আগতে আমি যেনেকৈ আলোচনা কৰিছোঁ বন্ধু বান্ধৱীসকল, যে কাট অফ কমাৰ যিটো কথা একেবাৰে যে কমিব সেনেকুৱা কথা কিন্তু নহয়। কিছুমানে 2 বা 3 বুলি ক'ব বিচাৰে। মই স্ক্ৰীণত শ্ব' কৰিছোঁ, দেখাইছোঁ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কিমান গৈছিলে। ফৰ এক্সাম্পল বৰপেটা, ঠিক আছে, 66.534 আনৰিজাৰ্ভ বা আনৰিজাৰ্ভ ফৰ ওমেন ৰিজাৰ্ভ 70.361। ঠিক তেনেকৈ আপোনাৰ OBC 60.598 OBC MOBCৰ আগতকৈ তুলনামূলকভাৱে অকণমান কমিছে। ঠিক তেনেকৈ তিনিচুকীয়াত পইণ্ট চামথিং কমিছে, ডিব্ৰুগড়ত তেনেকৈ অকণমান কমিছে, ঠিক আছে। আমি যেনেকৈ 1 বা 2 বা 3 আশা কৰিছোঁ তেনেকৈ কমা নাই। কিন্তু পৰৱৰ্তী পৰ্যায়ত হয়তো এই পাৰ্চেণ্টেজ গৈ 1ও হ'ব পাৰে, 1তকৈ বেছি কমিবলৈ নাভাবোঁ, 1 চুবগৈ পাৰে। চ' আপোনালোকে হতাশ হ'ব নালাগে। আৰু ইয়াতে যদি ইন বিটুইন 4500ও যদি ডকুমেণ্ট ভেৰিফিকেশ্যন যদি কাম আৰম্ভ কৰি দিয়ে, যিহেতু এইটো পেৰেলেলিটো নকৰে, অভাৰলেপিঙৰ কথা আছে, যদি আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে কি হ'ব, কিছুমান কেণ্ডিডেটছ যিসকল 4500ত পোৱাৰ সম্ভাৱনা প্ৰবল আছে, ইয়াত যদি কিবা কাৰণত তেওঁলোকৰ PDB পেণ্ডিং আছে, হয়তো তেওঁলোকে ইয়াত নকৰি তাতো কৰিব পাৰে, ডেট ডিপেণ্ডছ। কিন্তু যিখিনি আলোচনা কৰিলোঁ আজি, ইয়াৰ মেইন কথা এইটোৱে যে আগন্তুক মেৰিট লিষ্টত বহুখিনি কেণ্ডিডেট বাদ যাব বিভিন্ন কাৰণত, আৰু যাৰ নাম অহা নাই কিছু পইণ্টছ মাৰ্কৰ কাৰণে তেওঁলোকৰ নাম অহাৰ চান্সেছটো প্ৰবল আছে, ঠিক আছে। চ' আজিলৈ আহিছোঁ, কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পুনৰ ডিষ্ট্ৰিক্ট ৱাইজ কিমান কাট অফ কমিলে সেইটো এটি ভিডিঅ' প্ৰস্তুত কৰিম কেইখনমান ডিষ্ট্ৰিক্টৰ, অহা কাইলৈৰ পৰা আপডেট দিম। আপডেটখিনি আপোনালোকে পাই থাকিব। থেংক ইউ ছ' মাছ।